বৰলুইত জাতীয় বিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস তথা ত্ৰয়োদশতম বাৰ্ষিক অধিৱেশনৰ মাননীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট সন্মানীয় নিৰ্দিষ্ট বক্তা মহোদয়, আমাৰ আজিৰ এই সভাখন উদ্বোধন কৰা মাননীয় মোৰ শ্ৰদ্ধাৰ ধৰ্মকান্ত নাথ ছাৰ, মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি মহোদয়া, লগতে মঞ্চত উপবিষ্ট সন্মানীয় আমন্ত্ৰিত ব্যক্তিসকল, আজিৰ এই সভাত উপস্থিত থকা সন্মানীয় অভিভাৱক তথা অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ সন্মানীয় নিৰ্দিষ্ট বক্তা মহোদয়ে তেখেতৰ ভাষণৰ আৰম্ভণিতে কৈছিলে তেখেতে বহুত কথা ক'ব নাজানে বা বহুত এনেকৈ কথা কৈ পোৱা নাই, কিন্তু মই ভাবোঁ মোৰ লগত আপোনালোক সকলোৱে একমত হ'ব। তেখেতে বৰ সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিছে আৰু এই আটাইখিনি কথাই গোটেই সামগ্ৰিক দিশটোক তেখেতে ইয়াতে সামৰিবলৈ সক্ষম হৈছে। মোৰ সৈতে একমত নে আপোনালোক? গতিকে আৰু এটা কথা আমাৰ সভাপতি মহোদয়ে বাৰে বাৰে উনুকিয়াই আছে যে অভিভাৱক বা অভিভাৱিকা কম। মই বিচাৰোঁ আপোনালোকে নিজৰ কাৰণে এটি হাত চাপৰি বজাওক। যিসকল অভিভাৱিকা ইমান কৰ্মব্যস্ততাৰ মাজতো আহি এই বিদ্যালয়খনক সময় দিছে, আমি চৰকাৰী বিদ্যালয়ত কৰ্মৰত হিচাপে আমি দেখিবলৈ পাওঁ। কিছুদিন আগতে আমাৰ গৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশনখনি হৈ গৈছিলে। আপোনালোকে শুনি আচৰিত হ'ব যে তাত মাত্ৰ ১০-১২ গৰাকীমানহে অভিভাৱক অভিভাৱিকা উপস্থিত আছিলে। মই ক'বলৈ লাজ কৰা নাই, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু আপোনালোক যথেষ্টখিনি আহিছে। গতিকে প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি বিচাৰোঁ যে যিহেতু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট, এইখন বিদ্যালয়তো যথেষ্ট ছাত্ৰ ছাত্ৰী আছে, গতিকে প্ৰত্যেকৰে অভিভাৱক তথা অভিভাৱিকাসকল যদি উপস্থিত থাকে তেতিয়াহ'লে এই যে বঁটা বিতৰণী সভাখন অনুষ্ঠিত হয় তাত যিসকল ব্যক্তিয়ে কিছু কথা কম বুলি আহে বা আপোনালোকৰ লগত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম বুলি আহে, সেইখিনি কথাই এটা ফলপ্ৰসূতা লাভ কৰিব পাৰে বা ফলপ্ৰসূতা লাভ কৰে। গতিকে মই এই মঞ্চৰ পৰাই আহ্বান জনাম যিসকল অভিভাৱক বা অভিভাৱিকা আজি উপস্থিত থকা নাই, পৰৱৰ্তী সময়ত তেওঁলোক উপস্থিত থাকিব। এতিয়া বৰলুইত জাতীয় বিদ্যালয় যেতিয়া ২০০০ চনত স্থাপিত হৈছিল তেতিয়া হয়তো বিভিন্ন সপোন বুকুত সামতি এই বিদ্যালয়খন আৰম্ভণি হৈছিল। তেতিয়া দেখিছিলোঁ যথেষ্ট ছাত্ৰ ছাত্ৰীৰ পয়োভৰ আছিলে আৰু আপোনালোক বিশেষকৈ বিদ্যালয় কৰ্তৃপক্ষ বা আমাৰ মাননীয় সভাপতি মহোদয় তেখেতো যথেষ্ট এই ক্ষেত্ৰত জ্ঞাত হ'ব। আমাৰ সন্মানীয় হৰিচন্দ্ৰ দাও আছে, তেওঁ যথেষ্ট এই বিদ্যালয়খনৰ লগত জড়িত যে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় চলাই নিয়াৰ ক্ষেত্ৰত কিমানখিনি সমস্যা, কিমানখিনি অসুবিধাৰ সন্মুখীন হোৱা যায় আৰু এই অসুবিধাসমূহ তাক সমাধান কৰোঁতে কিমানখিনি আমি ত্যাগ বা কষ্ট কৰিব লগা হয়। গতিকে তেনে এক পৰিক্ৰমাৰ মাজেৰে প্ৰায় ২৬ বছৰ গৰুকুটিৰ বুকুত শিক্ষাৰ ক্ষেত্ৰখনত যি এক আলোড়নৰ সৃষ্টি কৰি আহিছে বৰলুইত জাতীয় বিদ্যালয়ে, তাৰ বাবে মই মোৰ ফালৰ পৰা এই বৰলুইত জাতীয় বিদ্যালয়লৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিম পৰম পিতাই পৰম ঈশ্বৰে শক্তি দিয়ক যে এই বিদ্যালয়খনৰ যাত্ৰা আগতকৈ যথেষ্ট ভাল হওক। মই আজি এই মঞ্চৰ পৰাই এইটো কামনা কৰিছোঁ। আৰু বিদ্যালয়লৈকে ছাত্ৰ ছাত্ৰীসকলক আনিবৰ কাৰণে আচলতে বহুতো নতুন পদক্ষেপৰ প্ৰয়োজন হয়। আপোনালোকে সকলোৱে জ্ঞাত নিউ এডুকেশ্যন পলিচি NEP আহিছে, গতিকে আমাৰ বিনোদ হাজৰিকা ডাঙৰীয়াই জানিবই, তেখেতেও আপোনালোকৰ লগত হয়তো যথেষ্ট শ্বেয়াৰ কৰি থাকে। কিন্তু কথাটো হৈছে যে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবৰ কাৰণে আমি নতুন নতুন কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। গতিকে মই আমাৰ বিদ্যালয় কৰ্তৃপক্ষ তথা আমাৰ শিক্ষাগুৰুসকলকো এই ক্ষেত্ৰত মনোনিৱেশ কৰিবৰ কাৰণে মই
এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেতিয়া মোক অঞ্জু বাইদেৱে ফোন কৰিছিলে, ছাত্ৰ ছাত্ৰীসকল শুনিবা হা, এতিয়া তোমালোকৰ মাজলৈকে আহিছো, হ'ব? যেতিয়া অঞ্জু বাইদেৱে মোক মাতিছিলে, তেতিয়া মই কৈছিলো যে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই খুব আচলতে অপৰিপক্ক ব্যক্তি, যে সৰু ল'ৰা ছোৱালীৰ লগত কথা পাতিবৰ কাৰণে। তাৰ কাৰণে খুব দক্ষ ব্যক্তিৰ প্ৰয়োজন হয়, যেনেদৰে তোমালোকৰ বাইদেউসকল আছে বা ছাৰসকল আছে। এতিয়া কথাটো হৈছে, তোমালোকক মই জানো যে তোমালোকে সাধু ক'লে ভাল পোৱা নে নোপোৱা? ভাল পোৱা, হয়নে? এটা সাধু কথা কওঁ নে সৰুকে? এটা সৰুকে সাধু কথা এটা কওঁ। সাধু কথাটো এইটো যে এবাৰ হাবিৰ, তোমালোকে কিন্তু তাৰ অৰ্থটো মোক ক'ব লাগিব, সেইকাৰণে সকলোৱে মনোযোগ দি শুনিবা। যে এবাৰ হাবি এখনত এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। ক'ত অনুষ্ঠিত হৈছে? এখন অৰণ্যত। অৰণ্য আৰু হাবি একে, হয়নে? তো সেইখন অৰণ্যত প্ৰতিযোগিতাটো এইটো আছিল যে এডাল গছ আছে, ওখ গছ এডাল আছে, সেই গছডালৰ ওপৰ পাবগৈ লাগে। প্ৰায়বিলাক জন্তুৰ মাজত হৈছে। তো অভিভাৱকসকলে মনোযোগ দিব দেই, এইটোত আপোনালোকৰো এটা প্ৰশ্ন আছে বাৰু। তেতিয়া কি হ'ল, যেতিয়া প্ৰতিযোগিতাটো আৰম্ভ হৈছে, প্ৰথমতে বাঘ গৈছে, বাঘে অলপমান চেষ্টা কৰিছে, পৰা নাই। 2 নম্বৰত গৈছে হৰিণা গৈ পেলাই পৰা নাই। 3 নম্বৰত গৈছে তোমাৰ বান্দৰে পাৰিবনে নোৱাৰে? পাৰিব, বান্দৰৰ ওপৰলৈকে গ'ল, গৈ পেলাই এবাৰ নামি আহিছে। তো এনেকে বিভিন্নজনে চেষ্টা কৰিছে। এতিয়া বান্দৰৰ বাহিৰে আৰু কেৰ্কেটুৱা বাহিৰে বাকীবিলাকে তেনেকে ওপৰলৈকে যাব পৰা নাই। কিয় পৰা নাই কোৱাচোন, ক'ব পাৰিবানে? তাৰ মানে সেই বিষয়টোত দক্ষ নহয়, হয়নে নহয়? আমাৰ এডুকেশ্যন চিষ্টেমটো ঠিক তেনেকুৱা। মই সেইকাৰণে অভিভাৱকসকলৰ ইয়াতে ক'ব বিচাৰিছো, আমি এটা ৱেট বিচাৰি থাকো। আমাৰ এডুকেশ্যন চিষ্টেমটো এটা, আমি যদি গছডাল বুলি ধৰি লওঁ, আমি চবকে কৈছো যে ওপৰলৈ যাব লাগে। এটা প্ৰতিযোগিতাৰ, অঘোষিত প্ৰতিযোগিতাৰ দৌৰত আমি দৌৰি আছো। বেদুত হাজৰিকা ডাঙৰীয়াই এই কথাটো লুকিয়াই থৈ গৈছে যে আমি এটা প্ৰতিযোগিতাৰ দৌৰত দৌৰি আছো। এতিয়া মাত্ৰ পাৰিছে কোনে? বান্দৰ আৰু কোনে পাৰিছে? কেৰ্কেটুৱা, হয়নে? প্ৰথমতে কোন গৈছিলে? বাঘ। 2 নম্বৰত পাহৰিলে নেকি? হৰিণা। তো কি হৈছে, সিহঁতৰতো সেইটো কেলিবাৰ নাই, মানে সেই সক্ষমতাটো সিহঁতৰ নাই। গতিকে আমি শিক্ষক হিচাপে বা আমাৰ যিটো এডুকেশ্যন চিষ্টেম, তাত আমি এইটো কথাটোত খুব গুৰুত্ব দিব লাগে যে ছাত্ৰগৰাকী কি বিষয়ত দক্ষ। আমি যদি বাঘটোক ক'লো হয় যে এটা হৰিণা ধৰিব লাগে, বান্দৰে ধৰিব পাৰিব নেকি? নোৱাৰে। সেইটোত কোন দক্ষ? বাঘ। আকৌ হৰিণাটোক যদি দৌৰিব ক'লো হয়, পাৰিলে হয়নে? বাঘে ধৰিব পাৰিলে হয় নেকি? নোৱাৰে, হয়নে? বেছি খৰকৈ বা বেগাই দৌৰে। তো প্ৰত্যেকগৰাকী ছাত্ৰৰ অন্তৰ্নিহিত কিছুমান শক্তি থাকে। গতিকে আমাৰ দায়িত্ব হ'ল যে আমি কেনেকে এই ছাত্ৰ ছাত্ৰীৰ মনত লুকাই থকা সেই অৰ্হতা বা দক্ষতাখিনি আমি উলিয়াব পাৰো। গতিকে মই অভিভাৱকসকলক আৰম্ভণিতে আহ্বান জনাম, আপোনালোকে সেই বিষয়টো চাব যে ল'ৰাজনে বা ছোৱালীজনীয়ে যদি আৰ্ট কৰিছে বা যদি গান গাইছে বা যদি ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত, তাক তাৰ প্ৰতি আকৰ্ষিত কৰা। তেতিয়া কি হ'ব, আনুষাংগিকভাৱে আপোনালোকে তাৰে জমিন পৰ বুলি এখন চিনেমা আছিলে, সেইখন যদি চাইছে তাতেই এই কথাটো ওলাই আছে যে যদি ছাত্ৰজনে খুব ধুনীয়াকে আৰ্ট কৰিছিলে, তাক দেউতাকে মাকে খুব জোৰকে কৈ থাকে যে এইটো কৰ পঢ়াৰ ক্ষেত্ৰত, কিন্তু পঢ়াবিলাক তাৰ খেলি মেলি হৈ থাকে। আৰু যিয়ে নহওক এনেকে আপোনালোকে মই ভাবো প্ৰচেষ্টাটো হাতত ল'ব, সি যি বিষয়ত দক্ষ বা মাইনাগৰাকী যি বিষয়ত দক্ষ। এতিয়া তোমালোকৰ বিষয়লৈকে আহো। তাতে এটা ভেকুলীও আছিলে এই যে প্ৰতিযোগিতাটোত, ভালকে শুনিবা দেই। ভেকুলীয়ে কি কৰে? গছত উঠিব পাৰে নে জঁপিয়াই, হয়নে? কিন্তু সেই প্ৰতিযোগিতাটোত কিন্তু ভেকুলীটো কিন্তু গৈ গছৰ ওপৰত পালেগৈ। ভেকুলীটোৰ এটা মানে হেৰি আছিলে, অসুবিধা আছিলে, সি কাণেৰে নুশুনে।
কাণেৰে অলপো নুশুনে মানে তো যেতিয়া প্ৰথম ভেকুলীটো উঠিব গৈছে বাকীবিলাকে খুব কৈছে এই গছত উঠিব আহিছে ই একো নাজানে আমাৰ জেনুইনলি যিটো সামাজিক ব্যৱস্থাত আমাৰ চলে কোনোবা এজনে যদি গান গাব গৈছে বা কোনোবা এজনে যদি ডেন্সৰ কাৰণে ক'ৰবাত শিকিব যায় আমি প্ৰথমতেই নেগেটিভ আমি কমেণ্টবিলাক কৰিবলৈ আৰম্ভ কৰোঁ বা আমি সেইবিলাক শুনো হয়নে নহয় শুনিছানে নাই তোমালোকে কয়নে কয় এতিয়া আমাৰ ভেকুলীটো যিহেতু কলা আছিলে কাণেৰে নুশুনা কলা বুলি কয়নে নকয় কলা তো বাকী মানুহবিলাকে যেতিয়া বাকী জন্তুবিলাকে যেতিয়া কৈ আছিলে যে ই উঠিব নোৱাৰে বা ই এইটো কৰিব নোৱাৰিব তেতিয়া সি মুখৰ ইংগিতলৈ চাই এইটো ভাবিছে তাক কৈ আছে আৰু পাৰিবি যা তই উঠিব পাৰিবি তো দিছ ইজ কল্ড পজিটিভ মাইণ্ডছেট তোমালোকে মনত ৰাখিবা এইটো কি বুলি কৈছো পজিটিভ মাইণ্ডছেট ভেকুলীটোক কিন্তু ওলোটাই কৈছিলে সমাজখনে কি বুলি কৈছে যে তই উঠিব নোৱাৰ তোৰ একো বল নাই তই একো কৰিব নোৱাৰ তই কেনেকৈ গছৰ ওচৰত তোৰ এইটো দক্ষতাই নহয় কিন্তু সি ওলোটাই ভাবিলে যে কি যে উঠিব পাৰিম গতিকে মই তোমালোকৰ প্ৰতি এটি আহ্বান জনাম যে তোমালোকে আজি এই সভাৰ পৰা মোৰ পৰা বুলি কৈছো মোৰ পৰা বুলি ক'লে অহংকাৰ হয় তথাপিও মই তোমালোকক আহ্বান জনাম এটা বস্তু শিকি যাবা যে আত্মবিশ্বাস লাগে মানুহৰ জীৱনত আগবাঢ়িবৰ কাৰণে কি শব্দ ক'লো আত্মবিশ্বাস অৰ্জুনে যে এই কাণৰ ফুটাৰে খৰ মাৰিছিলে সেইটো এটা আত্মবিশ্বাস অৰ্জুন ক'ত জানানে তোমালোকে অৰ্জুন ৰামায়ণত আছে হয়নে নহয় হয়নে ৰামায়ণত পাইছা অৰ্জুনৰ কথা হয় সঁচাকে পাইছানে কিহত মহাভাৰতত সেইকাৰণে কিতাপ পঢ়িব লাগে মহাভাৰতত অৰ্জুনৰ কথা আছে বাৰু যি কি নহওক এতিয়া মই তোমালোকক কেইটামান কথা কৈ যাম তোমালোকে মই ভাবো এইকেইটা কথা খুব সুন্দৰভাৱে অনাগত সময়ত তোমালোকে এইকেইটা জীৱনত আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা প্ৰথম কথাটো হৈছে তোমালোকৰ এতিয়া ক্লাছত যে আছা এজনৰ বা আন এজনৰ বন্ধু আছে নে নাই প্ৰত্যেকৰে বন্ধু আছে কোনোবা এজন নাই দেই আজি তাই নাযায় মই ক্লাছলৈ নাযাওঁ এনেকুৱা হয়নে নহয় স্কুললৈ মই নাযাওঁ তোমালোকে কোৱা নাই মাহঁতক বা দেউতাহঁতক কোৱা নে নোকোৱা জ্ঞানীয়ে কোৱা জ্ঞানী নোকোৱা ন কোনোবা এজনে যেনিবা আহিব বুলি নাহিলে আমাৰ যাবলৈ মন নাযায় তেনেকুৱা আমাৰ হৈছিলে আজি নাযাওঁ বোলে মোৰ অমুক নাযায় এতিয়া তোমালোকৰ জীৱনৰ ভাল যিটো বন্ধু ক'ব পাৰিবা নেকি কোন বন্ধু তোমালোকৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু হৈছে কিতাপ মনত ৰাখিবা আটাইতকৈ ভাল বন্ধু কি কিতাপ এতিয়া কিতাপ তোমালোকে কি কৰিব লাগে তোমালোকৰ যিখিনি পাঠ্যপুথি আছে সেইখিনি পঢ়াই নহয় তাৰ বাহিৰেও তোমালোকে কিছু সংখ্যক কিতাপ বাহিৰা কিতাপ পঢ়িব লাগে এই যে তোমালোকে মোবাইল চাই থাকা মোবাইল নাচাবা বুলি নকওঁ কাৰণ মই নিজে মোবাইলটো হাতত লৈ থাকোঁ কিন্তু মই আশা ৰাখিম মোবাইলৰ সময় তোমালোকে কি কৰিবা কমাবা মোবাইলক যদি তোমালোকে দৈনিকভাৱে বা দিনটোৰ ভিতৰত যদি 10 মিনিটতকৈ যদি বেছিকে দিয়া তেতিয়াহ'লে জানিবা যে তোমালোকে লাহে লাহে আমাৰ বিনোদ ছাৰে যিখিনি কথা কৈছে সেইখিনিলৈকে তোমালোকে গতি কৰিবা গতিকে তাৰ পৰিৱৰ্তে তোমালোকে কি কৰিবা যিমান পাৰি কিতাপক সময় দিবলৈ চেষ্টা কৰিবা মই জানো যে জাতীয় বিদ্যালয়ত এটা পুথিভঁৰাল আছে নে নাই কোনোবাই ক'ব পাৰিবা নাই যে গৌৰৱেৰে যে মই জাতীয় বিদ্যালয়ত বৰদলৈ জাতীয় বিদ্যালয়ত যিমান কেইখন কিতাপ আছে পুথিভঁৰালত মই পঢ়ি শেষ কৰিছোঁ ক্লাছ 5ৰ কিমান আছে ক্লাছ 5 ষ্টুডেণ্ট তোমালোক ন এইকেইজনে ক্লাছ 5ৰ তোমালোকে পঢ়িছানে কিতাপ নাই গতিকে কিতাপ পঢ়িবলৈ তোমালোকে কি কৰিবা কিতাপক নিজৰ সংগী কৰি ল'বা তেতিয়াহ'লে গম পাবা আজি যেতিয়া 20 বছৰ পিছত তোমালোকে নিজকে চাবা উভতি চাবা তেতিয়া কি হ'ব যে তোমালোকে কিমানখিনি শিকিব পাৰিছা এতিয়া গ্ৰন্থ যদি তোমালোকে পঢ়িব খোজা কি গ্ৰন্থ পঢ়িবা এই যে মই ক'লো অৰ্জুন ৰামায়ণত আছে যদি পঢ়িলা হয় ক'ব পাৰিলা হয় মহাভাৰতত আছে বুলি হয়নে নহয় আমনি লাগিছে নেকি তোমালোকৰ নাই
ঠিক তেনেকে ৰামায়ণৰ বিষয়ে তোমালোকে পঢ়িব লাগে, মহাভাৰতৰ বিষয়ে পঢ়িব লাগে। বুঢ়ী আইৰ সাধু পাইছা নাই? পাইছা? বুঢ়ী আইৰ সাধু পঢ়িব লাগে। লক্ষ্মীনাথ বেজবৰুৱাদেৱে বহুকেইখন ককা দেউতাৰ নাতি ল'ৰা এনেকুৱা ধৰণৰ সাধু কথাৰ পুথি লিখি থৈ গৈছে। আৰু সাধু কথাই মই অভিভাৱকসকলকো আহ্বান জনাম, ল'ৰা ছোৱালীক যাতে সাধু কথাৰ কিতাপবিলাক পঢ়িব দিব লাগে। শিশু ভাগৱত বুলি এখন আছে, সেইখনো আপোনালোকে পাৰিলে পঢ়িবলৈ দিব, কিয়নো এইবিলাক কিতাপে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশেই নহয়, সৃজনশীলতাও বৃদ্ধি কৰে। গতিকে মই আপোনালোকক আহ্বান জনাইছো। আৰু কিছু সংখ্যক মহান ব্যক্তিৰ জীৱনীমূলক যিমানবিলাক কিতাপ আছে এইবিলাকো আপোনালোকে ছাত্ৰ ছাত্ৰীক বা আপোনালোকৰ সন্তানক দিবলৈ যত্ন কৰিব। আৰু এটা খুব মানে আমি যেতিয়া সৰুতে পঢ়ি আছিলো তেতিয়া এটা বিষয় আছিলে বাতৰি কাকত। আমি পঢ়িছিলো বাতৰি কাকত। এই বানপানীৰ মাজতো বাতৰি কাকত আনিবলৈ যোৱা মনত আছে। গতিকে মই ভাবো বহুত ছাত্ৰ ছাত্ৰীয়ে চাগে বাতৰি কাকত নপঢ়ায়। গতিকে মই আশা ৰাখিম তোমালোকে বাতৰি কাকত সৰুৰে পৰা পঢ়িবলৈ আৰম্ভ কৰিবা। কাৰণ বাতৰি কাকত পঢ়াই তোমালোকক গোটেই বিশ্বখনৰ লগত চিনাকি কৰি দিয়ে। গতিকে এইখিনি তোমালোকে পঢ়িবা বুলি ভাবিছো। দ্বিতীয় কথাটো হৈছে স্বাস্থ্য সচেতনতা তোমালোকৰ লাগিব। এটা স্বাস্থ্য সচেতনতা বুলি ক'লে তোমালোকে খেলা ধূলা কৰি ভাল পোৱা নে নোপোৱা? পোৱা? এইবিলাক কৰিছা হয়নে? কি খেলি ভাল পোৱা? ক্ৰিকেট। আটাইতকৈ বেছিকৈ ভাল পোৱা ক্ৰিকেট। ক্ৰিকেট কেইজনে খেলে? 20 জনে নে 30 জনে? কেইজন খেলুৱৈ খেলে? ক্ৰিকেটৰ বিষয়ে নাজানা? কেইজনে? তুমি থিয় হৈ কোৱা। এজনে কোৱা। এজনে ক'লে গুড। হাত চাপৰি বজাব লাগে দেই, এইবিলাক জানিব লাগে। 11জন খেলুৱৈয়ে ক্ৰিকেট খেলে হয়নে? ঠিক তেনেকে আমাৰ ফুটবলতো কেইজন থাকে? 11জন। আমাৰ কিছু সংখ্যক খেল আছে য'ত নেকি দলীয় খেল, তাত 11জনকৈ খেলুৱৈয়ে অৱতীৰ্ণ হয়। এতিয়া ক্ৰিকেটৰ বাহিৰেও আমাৰ আনুষংগিক বহুত খেল আছে। কাবাডী আছে, ফুটবল আছে, বেডমিণ্টন আছে নাই? তো এই খেলবিলাক খেলিব লাগে, কাৰণ এই খেলবিলাকে তোমালোকৰ স্বাস্থ্যৰ বিকাশ ঘটায়। গতিকে আৰু মই অভিভাৱকসকলৰ প্ৰতিও আহ্বান জনাম, আপোনালোকে ল'ৰা ছোৱালীক খেলিব দিব, কিন্তু খেলোতে এইটো লক্ষ্য ৰাখিব যাতে ইয়াতে মানে খুব বোলে সপ্তাহৰ আটাইকেইটা দিনেই যাতে খেলাত মনোনিৱেশ নকৰে। গতিকে তোমালোকে খেলিবা হা। লগতে পাৰিলে শিশুৰ যিমানখিনি ব্যায়াম আছে সেইখিনি তোমালোকে কৰিবলৈ যত্ন কৰিবা। এইখিনিয়ে তোমালোকৰ কি হ'ব, তোমালোকক মানে স্বাস্থ্যটো খুব সুন্দৰ কৰি তুলিব। তাৰ লগতে আহিছে তোমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, এইটো সদায় বজাই ৰাখিব লাগে। আমি কিবা খোৱাৰ আগতে কি কৰিব লাগে? হাত ধুব লাগে নে নালাগে? লাগেনে? সেইটো আমি কৰোঁৱেই হয়নে নহয়? আমাৰ হাত ধোৱাৰ 5টামান ষ্টেপ আছে, সেইটোও আমি জানো। আমাৰ CRCC ছাৰে কয়নে নকয় তোমালোকক? কয়নে? তো সেইকেইটা কামো তোমালোকে কি কৰিব লাগে? কৰিব লাগে। নিজৰ বিচনাখন কোনোবাই পৰিষ্কাৰ কৰি পাইছানে? পাইছা? ছোৱালীখিনিয়ে কৰে বাৰু, ল'ৰাবিলাকে বঢ়িয়া। কেইজনমানে কিন্তু হাত দাঙিছে ন? এইটো কৰিব লাগে। কিয়নো কি হয়, তোমালোকৰ যে জুমন দাদা আছিলে নে নাই? পাইছিলে নে নাই? এতিয়া জুমন দাদাই ক'ত পৰি আছে জানা? নৱোদয়ত। তো নৱোদয়ত নিজেই নিজৰ বিচনা ঠিক কৰিব লাগে, নিজৰ কাপোৰ নিজে ধুব লাগে, নিজৰ চাৰ্ট পেণ্ট ধুব লাগিব। তো এই যে পৰিষ্কাৰ পৰিচ্ছন্নতাটো তোমালোকে বজাই ৰাখিব লাগে। আৰু খুব ধুনীয়াকে পৰিপাটিকৈ মূৰটো ফনিয়াই আহিব লাগে। সেইখিনি বাৰু তোমালোকে কৰা। তোমালোক বৰ ভাল ল'ৰা ছোৱালী, সুন্দৰভাৱে আহিছা। মোৰ ভাল লাগিছে বৰ ধুনীয়াকে তোমালোকে, আৰু সভাখনতো খুব মানে এটেনশ্যন দি তোমালোকে মনোযোগ দি শুনি আছা। তাৰপিছত আহিলে আমাৰ বিনোদ হাজৰিকা ছাৰে কৈছে তোমালোকৰ আত্মনিৰ্ভৰশীলতাৰ কথা কৈছে। এইখিনি আচলতে আমাৰ অভিভাৱকসকলৰ দায়িত্ব বেছিকে থাকে। ছাত্ৰ ছাত্ৰীক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আপোনালোকে আচলতে গুৰুত্ব দিব লাগে। কিছু কিছু কাম নিজেই কৰিব দিব লাগে। মানে মৰম সকলোৱে কৰে, কিন্তু মৰমৰ লগত অলপমান কঠোৰতাটো অলপ আপোনালোকে মিশ্ৰণ কৰি এইখিনি কৰিবলৈ দিব। কাৰণ
নহলে ইহঁতে মানসিকভাৱে কি হৈ যায়, পংগু হৈ যায়। আমি প্ৰত্যেকেই আগৰ দিনত কি আছিলে, অভিভাৱকসকলে এই ক্ষেত্ৰত কিন্তু আপোচ কৰা নাছিলে। গতিকে মই ভাবো আপোনালোকে ল'ৰা ছোৱালীক নিজে গা ধুব দিয়ক, কিন্তু আপোনালোকে তদাৰক কৰক। ল'ৰা ছোৱালীক গা ধুতে আপোনালোকে নিজেই চাওক, বা পাৰিলে ইহঁতে নিজৰ কাপোৰ নিজেই ধুব দিয়ক। তেতিয়াহে কি হয়, ইহঁত খুব মানে আত্মনিৰ্ভৰশীল হ'বলৈকে সক্ষম হ'ব। আৰু এটা কথা তোমালোকে শুনিবা, আচাৰ ব্যৱহাৰ বুলি এটা শব্দ আছে, তোমালোকে শুনিছানে? নাই শুনা? শুনিছা? কাৰণ ছাৰ বাইদেউসকলেতো কৈয়ে থাকে। আচাৰ ব্যৱহাৰ কি জানা? তোমালোকৰ ব্যৱহাৰ পাতি। আমি ছাৰ আহিলে কি কৰোঁ? ক্লাছত সোমালে কি কৰোঁ? নমস্কাৰ দিওঁ, থিয় দিওঁ, হয় নে নহয়? এইটো আচাৰ ব্যৱহাৰ। আৰু লগতে আমি কি কৰিব লাগে, ঘৰত যেতিয়া তোমালোকৰ কোনোবা ডাঙৰ ব্যক্তি যাব বা জ্যেষ্ঠ ব্যক্তি যাব, তোমালোকে খুব সুন্দৰভাৱে মাত দিব লাগে। আজিৰ পৰা দিবানে? দিবানে নিদিয়া? দিবা। এনেই দিয়াই বাৰু, তথাপিও বাৰু মই তোমালোকক উনুকিয়াই গৈছো কথাখিনি। এইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছত যিমান পাৰি মিঠা মাত ব্যৱহাৰ কৰি কাৰোবাৰ লগত কথা পাতিবা। এইবিলাক কি হয়, এইবিলাক আচাৰে তোমালোকক একজন ভাল মানুহলৈকে কি কৰিব, পৰ্যবেক্ষিত কৰিব। তাৰ বাহিৰেও এটা কথা হৈছে সময়ানুবৰ্তিতা। সময়ৰ সঠিক ব্যৱহাৰ। তোমালোকে চিৰিয়েল চোৱা নে নোচোৱা? নোচোৱা নেকি? আমাৰ জ্যেষ্ঠসকলে চাই বাৰু, তোমালোকে নোচোৱা? বেহাৰবাৰী আউটপোষ্ট নোচোৱা? আজিকালি টিভিয়ে নাচায়। কোনে চোৱা? তুমি চোৱা। বেহাৰবাৰী ধৰি লোৱা আজিৰ যিটো সময়, ধৰি লোৱা 6 বজাত দিয়ে, শুনিবা দেই, হয়নে? তো যদি 6 বজাৰ সময়টোৰ সলনি আমি 7 বজাত গৈ বহো টিভিৰ আগত, আমি চাব পাম নেকি? পাম নেকি? কোৱা, নাপাওঁ। তো তাৰ মানে কি, আমি সঠিক সময়ৰ কামটো সঠিক সময়মতে কৰিব লাগিব। ঠিক তেনেকে তোমালোকৰ জীৱনৰো কামবিলাক সঠিক সময়তে কৰিব লাগে। যেনে ৰাতিপুৱা কেইটাত উঠিব লাগে? খুব সোনকালে 8টামান বজাত উঠিব লাগে, হয়নে নহয়? কেইটাত? 5টাত। বঢ়িয়া, আহি এটেনশ্যন দি আছে মানে, হয়নে? আমি ৰাতিপুৱা পাৰিলে 5মান বজাতে উঠিব লাগে। নিজৰ প্ৰাত্যহিক যিবিলাক কাম আছে, ৰাতিপুৱাৰ প্ৰাতঃ যিবিলাক কাম আছে, এইবিলাক কৰিব লাগে। গা ধুব লাগে নে নালাগে? লাগে, গা ধুব লাগে। স্কুলত অহাৰ আগে আগে গা ধুব লাগে। তো এই যিটো সময়, তাত যদি তোমালোকৰ অলপ সময়ও 5 মিনিট 10 মিনিট যদি ইফাল সিফাল হয়, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ স্কুলত আহোঁতে কি হ'ব, দেৰি হ'ব, হয়নে নহয়? সেইকাৰণে সময়ানুবৰ্তিতা। আৰু সভাবিলাকত তোমালোকে যিমান পাৰি সময়মতে উপস্থিত হ'বলৈ চেষ্টা কৰিব। মই এইটো তোমালোকলৈকে আহ্বান থাকিল। বহুত বেছি কৈ নাথাকো বাৰু, আমনি পাইছা নেকি? আৰু এটা কথা নকলে আচলতে ভুল হ'ব, যে বিদ্যালয়ৰ প্ৰতি তোমালোকৰ দায়িত্ব থাকিব লাগে। বিদ্যালয়খনক আমি ভাল পাওঁ নে বেয়া পাওঁ? আজি তোমালোকে এইখনত পঢ়ি আছা, কাইলৈ এখন বেলেগ বিদ্যালয়ত পঢ়িবা। গতিকে বিদ্যালয়খনলৈকে যেতিয়া যাবা, তাত তোমালোকে বিদ্যালয়খনৰ প্ৰতি দায়িত্বশীল হ'ব লাগিব। যেনে কিবা এটা বস্তু পঢ়ি আছে, সেইটো তোমালোকে সুন্দৰভাৱে তাত ৰাখিব লাগিব। বিদ্যালয়খনত যদি ফুল আছে বা অন্যান্য গছ গছনি আছে, সেইবিলাক তোমালোকে কি কৰিব নালাগে, ভাঙিব লাগে নে নালাগে? নালাগে। সেইবিলাক সুন্দৰভাৱে তোমালোকে ৰাখিব লাগিব, হয় নহয়? আৰু পাৰিলে তোমালোকৰ জন্মদিনত এটিকৈ হ'লেও গছ পুলি ৰোপণ কৰিব লাগে। এইটো প্ৰকৃতিৰ প্ৰতি তোমালোকৰ এটা অৱদান হয়, আৰু কি হয়, বিদ্যালয়খনৰ প্ৰতি তোমালোকৰ এটা ভাল পোৱাৰ প্ৰতিদান স্বৰূপ হয়। বিদ্যালয়লৈ পাৰিলে কেতিয়াবা পুথিভঁৰাললৈকে কিতাপ অনুদান আগবঢ়াব লাগে। কাৰণ তুমি আজি আগবঢ়াইছা, পৰৱৰ্তী সময়ত কি হ'ব, বেলেগে সেইখন পঢ়িব পাৰিব। চ' এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ, বিদ্যালয়খনক আমি মৰম দেখুৱাব পাৰোঁ। আমাৰ অভিভাৱকসকলৰ প্ৰতি কেইটামান আহ্বান জনাব বিচাৰিছোঁ শেষৰ ফালে। ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে যথেষ্ট গুৰুত্ব প্ৰদান কৰেই, তথাপিও মই এই মঞ্চৰ পৰা আহ্বান জনাম, যাতে আপোনালোকৰ যিটো সপোন, আমাৰ বিনোদ হাজৰিকা ছাৰে কৈছে যে আপোনালোকে সপোন দেখিব লাগে। এই সপোনটো দেখাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও আপোচ নকৰিব। আৰু ছাত্ৰ ছাত্ৰী বা আপোনাৰ সন্তানৰ সকলো কথাতে
পাৰিপাৰ্শ্বিক সকলো কথাতে শিক্ষাৰ পৰা আদি কৰি বিভিন্ন কথা যিমানবিলাক সামৰি আছে এই আটাইবোৰ কথাতে আপোনালোকে কি কৰিব লাগে গুৰুত্ব দিব বুলি মই আশা কৰোঁ ঠিক তেনেদৰে আপোনালোকে এটা বেয়া নাপাব মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ আপোনালোকে মোবাইল ফোন বহু আটাইয়ে ব্যৱহাৰ কৰে আৰু নিজৰ সন্তানৰ সন্মুখত আপোনালোকে মোবাইল ফোন ব্যৱহাৰ কৰি থাকি কি কয় পৰ হৈ যা বুলি আপোনালোকে কয় কিন্তু নিশ্চয় কয় আপোনালোকে কিন্তু আচলতে সেইটো কৰিলে কি হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আপোনাৰ সন্তানটো বা সন্তানজনী কি হয় সিহঁত সদায় অনুকৰণ কৰে আপুনি যেতিয়া মোবাইল লাই থাকিব সেই মোবাইলটোৰ প্ৰতি যথেষ্ট আকৰ্ষিত হয় আৰু এনেও আমি সৰুতে যেনেকৈ টিভিৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ ঠিক তেনেকৈ এতিয়াৰ যিটো নতুন জেনেৰেশ্যন এই জেনেৰেশ্যনটোৱে কি হয় আপোনালোকৰ হাতত মোবাইলটো দেখিব তাত বিভিন্ন বস্তু এইটো যাদুঘৰৰ লেখীয়া গতিকে তাতে সিহঁতে সকলোবিলাক বস্তু পায় কাৰণে তাৰ প্ৰতি আকৰ্ষিত হয় গতিকে আপোনালোকে যেতিয়া মোবাইল ফোন ব্যৱহাৰ কৰিব তেতিয়া অন্ততঃ এইটো কথালৈকে লক্ষ্য কৰিব আপোনাৰ আশে পাশে যাতে সন্তানটো নাথাকে তাৰ বাহিৰে আপোনালোকে এটা কাম কৰিব পাৰে যেতিয়া ল'ৰা ছোৱালীকেইটাক পঢ়িবলৈ দিব তেতিয়া আপুনি নিজেও এখন কিতাপ পঢ়িব পাৰে এই কিতাপ পঢ়াটোই যেতিয়া ইহঁতে দেখিব যে মোৰ মা বা দেউতাই কিতাপখন পঢ়ি আছে তেতিয়া কি হ'ব ইহঁত নিজেই তাৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু পৰিৱেশটো ঘৰখনৰ পৰিৱেশটো ৰখাত আপোনালোকে কৃপণালি নকৰে কিন্তু যিমান পাৰি পাৰিপাৰ্শ্বিকতা সুন্দৰ আৰু সুস্থভাৱে ৰাখিবলৈ আপোনালোকে যত্ন কৰিব তাকে মই আহ্বান জনাইছোঁ আৰু আপোনালোকৰ এটা ধাৰণা আছে যে ইংৰাজী ক'লে বা হিন্দী ক'লে খুব ল'ৰাজন স্মাৰ্ট হয় তেনেকুৱা কথা নাই আপোনালোকে ল'ৰাটোক সংস্কৃতৰ প্ৰাৰ্থনা শিকাব পাৰে ঠিক তেনেকৈ অসমীয়া যিবিলাক ভাষাৰ প্ৰাৰ্থনা আছে সেইবিলাক শিকাব পাৰে আৰু এইবিলাকে কি হয় সিহঁতৰ ব্যক্তিগত বিকাশত যথেষ্টখিনি সহায় হয় আপোনালোকে প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বুলি মই আহ্বান জনাইছোঁ আৰু সন্তানৰ আগত যিমানখিনি আপোনালোকে এক্সাম্পল বা আৰ্হি প্ৰস্তুত কৰিব তেতিয়াহে ইহঁতে সিমানখিনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু সদৌতি শেষত এটা বিশেষ কথা আপোনালোকৰ প্ৰতি আহ্বান জনাম আপোনালোকে কেতিয়াও ধৃতৰাষ্ট্ৰৰ দৰে নহ'ব ধৃতৰাষ্ট্ৰই কি কৰিছিলে নিজৰ সন্তানৰ প্ৰতি এটা অন্ধ প্ৰেম এটা আছিলে মই এইটো কথা প্ৰায়েই য'তেই মোক নিমন্ত্ৰণ জনাই মই তাতেই পাৰিলে ক'বলৈ চেষ্টা কৰোঁ কাৰণ যেতিয়া আপুনি নিজৰ সন্তানটোৰ দোষবিলাক আঁৰ কৰিবলৈ নিজে যত্ন কৰিব কিছুদিন পিছত এই সন্তানটো দুৰ্যোধনৰ লেখীয়া হ'বই এইটো একদম চিৰসত্য কথা গতিকে আপোনালোকে যেতিয়াই ইহঁতৰ ভুল দেখিব তাক চিধা কৰিবৰ কাৰণে তাক শুদ্ধ কৰিবৰ কাৰণে সদায় যত্ন কৰিব বুলি মই আশা কৰোঁ আৰু ভাবোঁ আপোনালোকে নিজৰ সন্তানসকলক লৈ যিটো সপোন দেখিছে আমাৰ শিক্ষাগুৰুসকলৰ লগত তাক আপোনালোকে সফল হ'ব বুলি মই আশা ৰাখিছোঁ সদশেষত মই আমাৰ বৰদলৈ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক এইখিনি ক'বলৈ সুযোগ দিয়াৰ বাবে উপস্থিত অভিভাৱক তথা অভিভাৱিকাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে খুব সহযোগিতাৰে মোৰ কথাখিনি মনোযোগ দিছে শুনিছে আৰু আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও খুব সুন্দৰভাৱে কথাখিনি শুনিছা তাৰ কাৰণে আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰদলৈ জাতীয় বিদ্যালয়ৰ এই জয়যাত্ৰা যাতে সদায় অব্যাহত থাকে তাকে কামনা কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ